নমস্কাৰ, মোৰ নাম প্ৰকাশ তেৰণ। মই আজি এই ভিডিঅ'টোৰ থ্ৰু দি অসমত চলি থকা 20টা খবৰ লৈ আহিছোঁ। আহক আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথমটো খবৰটো হৈছে জুবিন গাৰ্গ কেছৰ বাবে ফাষ্ট ট্ৰেক আদালত। অসম চৰকাৰে গায়ক জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত কেছখন সোনকালে নিষ্পত্তি কৰিবলৈ এটা বিশেষ ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ সিদ্ধান্ত লৈছে। বহু লোক এই ঘটনাত সংবেদনশীল হৈ আছে। সেয়েহে চৰকাৰে দৈনিক শুনানি হ'বলৈ ব্যৱস্থা কৰিছে যাতে কেছটো দীঘলীয়া নোহোৱাকৈ শীঘ্ৰেই সিদ্ধান্ত ওলায়। 2 নম্বৰ বাতৰিত বা খবৰটো হৈছে গুৱাহাটী হাইকোৰ্টৰ নোটিছ মুখ্যমন্ত্ৰীক। গুৱাহাটী হাইকোৰ্টে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নোটিছ জাৰি কৰিছে। কিছুমান লোকৰ অভিযোগ আছিল যে তেওঁৰ কিছুমান বক্তব্য আপত্তিজনক আছিল। এতিয়া আদালতে চৰকাৰৰ উত্তৰ বিচাৰিছে। এইটো ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ বিষয়। 3 নম্বৰ খবৰটো হৈছে চাহ বাগিচাৰ মজুৰিৰ বৃদ্ধি। চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ দৈনিক মজুৰি 30 টকা বৃদ্ধি কৰা হৈছে। আগতে 250 টকা আছিল, এতিয়া 280 টকা হ'ব। ব্ৰহ্মপুত্ৰ উপত্যকাত নিৰ্বাচনৰ আগতে এই সিদ্ধান্ত গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে। 4 নম্বৰ বাতৰিটো হৈছে নিযুত বাবু আঁচনি। চৰকাৰে নিযুত বাবু নামৰ নতুন আঁচনি আৰম্ভ কৰিছে, য'ত পুৰুষ শিক্ষাৰ্থীসকলে মাহেকীয়া আৰ্থিক সহায় পাব। ইয়াৰ উদ্দেশ্য হৈছে উচ্চ শিক্ষা অব্যাহত ৰাখিবলৈ সহায় কৰা আৰু স্কুল এৰি নিদিবলৈ উৎসাহ দিয়া। 5 নম্বৰ খবৰটো হৈছে নতুন DBT আঁচনি। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনিৰ জৰিয়তে টকা পোনপটীয়াকৈ বেংক একাউণ্টলৈ পঠিওৱা হ'ব। ইয়াৰ জৰিয়তে শিক্ষাৰ্থী আৰু যুৱক-যুৱতীক আৰ্থিকভাৱে সহায় কৰা হ'ব। 6 নম্বৰ খবৰটো হৈছে নেই মেনাছে স্থানান্তৰ বিলম্ব। উত্তৰ পূৰ্বাঞ্চলৰ নেই মেনাছে সম্প্ৰদায়ৰ প্ৰায় 6,000 লোক ইজৰাইললৈ যোৱাৰ কথা আছিল, কিন্তু কেন্দ্ৰীয় কাৰ্যসূচীৰ পৰিৱৰ্তনৰ বাবে এই স্থানান্তৰ পিছুৱাই দিয়া হৈছে। 7 নম্বৰ বাতৰিটো হৈছে এজিপিৰ টিহু আসন দাবী। অসম গণ পৰিষদে নতুনকৈ গঠিত টিহু বিধানসভা আসনটো নিজৰ দলক দিব লাগে বুলি দাবী কৰিছে। নিৰ্বাচনৰ আগতে যৌথ দলসমূহৰ মাজত আসন বণ্টন গুৰুত্বপূৰ্ণ বিষয়। 8 নম্বৰ নিউজটো হৈছে ৰাজনৈতিক দল সলনি। ঘনশ্যাম দাসে নিজৰ পুৰণি দল GSP এৰি UPPLত যোগ দিছে। নিৰ্বাচনৰ আগতে এনে দল সলনি হ'লে ভোটৰৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। 9 নম্বৰ বাতৰিটো হৈছে NDA আসন বণ্টনৰ সময়সীমা।
মুখ্যমন্ত্ৰীয়ে কৈছে যে NDA জোঁটৰ মাজত আসন বণ্টনৰ আলোচনা 10 মাৰ্চৰ ভিতৰত শেষ হ'ব লাগে। ইয়াৰ পিছতেই নিৰ্বাচনৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ হ'ব। 10 নম্বৰ নিউজটো হৈছে HS বায়'লজি প্ৰশ্নপত্ৰ প্ৰকাশ। উচ্চ মাধ্যমিকৰ বায়'লজিৰ বিষয়ৰ প্ৰশ্নপত্ৰ আৰু উত্তৰ কি অনলাইনত প্ৰকাশ কৰা হৈছে। শিক্ষাৰ্থীসকলে নিজৰ উত্তৰ মিলাই আগতীয়াকৈ অনুমান কৰিব পাৰিব কিমান নম্বৰ পাম। 11 নম্বৰ বাতৰিটো হৈছে 1508টা চৰকাৰী চাকৰি। পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগে 1508 পদৰ বাবে আবেদন বিচাৰিছে। অনলাইন আবেদন 22 মাৰ্চলৈ খোলা আছে। বহু নিবনুৱাৰ বাবে এইটো ডাঙৰ সুযোগ। 12 নম্বৰ নিউজটো হৈছে ভূপেন বৰা বিজেপিত যোগদান। ভূপেন বৰা যিজন আগতে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ নেতা আছিল, এতিয়া বিজেপিত যোগ দিছে। এইটো নিৰ্বাচনৰ আগতে ৰাজনৈতিক সমীকৰণ সলনি কৰিব পাৰে। 13 নম্বৰ নিউজটো হৈছে অৰুণোদয় আঁচনিৰ ধন বিতৰণ। অৰুণোদয় আঁচনিৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালসমূহৰ বেংক একাউণ্টলৈ টকা পঠিওৱা হৈছে। চৰকাৰৰ মতে এই ব্যৱস্থাই দুৰ্নীতি কমায় আৰু লোকক পোনপটীয়াকৈ সহায় কৰে। 14 নম্বৰ নিউজটো হৈছে বৰষুণৰ ঘাটতি। অসমত জানুৱাৰী মাহৰ প্ৰায় 99% কম বৰষুণ হৈছে। ইয়াৰ বাবে শস্য ক্ষতিৰ আশংকা আছে। চাহ বাগিচা আৰু কৃষকসকল বিপদত পৰিব পাৰে। 15 নম্বৰ নিউজটো হৈছে শিলচৰ অপৰাধকাণ্ড। শিলচৰত এটা গুৰুতৰ অপৰাধৰ ঘটনা পোহৰলৈ আহিছে, য'ত গেংৰেপ আৰু ধন দাবীৰ অভিযোগ আছে। আৰক্ষীয়ে ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰিছে আৰু তদন্ত চলি আছে। 16 নম্বৰ আছাম ইউনিভাৰ্চিটিত চাকৰি। আছাম ইউনিভাৰ্চিটিয়ে 6টা গেষ্ট ফেকাল্টি পদৰ বাবে আবেদন বিচাৰিছে। যোগ্য প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰে। 17 নম্বৰ স্ল' লৰিছ উদ্ধাৰ। বোকাঘাটত এটা বিপন্ন প্ৰজাতিৰ পোৱালি স্ল' লৰিছ কুকুৰৰ পৰা উদ্ধাৰ কৰা হৈছে। বন বিভাগে জন্তুটোক সুৰক্ষিত স্থানলৈ লৈ গৈছে। এইটো বন্যপ্ৰাণী সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ। 18 নম্বৰ নিউজ হৈছে নেছো আৰু আছুৰ প্ৰতিবাদ। উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে মেট্ৰ' চহৰত জাতিগত বৈষম্যৰ সন্মুখীন হোৱাৰ অভিযোগ কৰিছে। নেছো আৰু আছুৱে কেন্দ্ৰ চৰকাৰক কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনাইছে। 19 নম্বৰ নিউজটো হৈছে পথ নিৰ্মাণ বন্ধ। ডিমা হাছাও জিলাত ক্ষতিপূৰণ নোপোৱাৰ অভিযোগত গাঁওবাসীয়ে ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ কাম বন্ধ কৰিছে।
ক্ষতিপূৰণ নিদিয়ালৈকে কাম পুনৰ আৰম্ভ নোহোৱাৰ সম্ভাৱনা আছে। 20 নম্বৰ নিউজটো হৈছে নিৰ্বাচনী ৰাজনীতি তীব্ৰ। অসম বিধানসভা নিৰ্বাচন ওচৰ চাপি অহাত দল সলনি, আসন বণ্টন, নতুন আঁচনি ঘোষণা আদি ঘটনা বেছি হৈ পৰিছে। সকলো দলেই ভোটৰৰ সমৰ্থন লাভ কৰিবলৈ চেষ্টা কৰি আছে। ইয়াকে লৈ মই ভিডিঅ'টো সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।